নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'তে আলোচনা কৰিম দ্বিতীয় শ্ৰেণীৰ পাঠ নং 13 ডাকঘৰ। এই ডাকঘৰৰ আজি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আজি একেলগে আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমতে 1 নম্বৰত কৈছে পাঠটো পঢ়ি উত্তৰ দিয়া। প্ৰথমতে আমাক পাঠটো পঢ়িব দিছে, তাৰপিছত আমাক উত্তৰখিনি লিখিব দিছে। প্ৰথম প্ৰশ্ন 1 নম্বৰ প্ৰশ্নটো কৈছে যে ডাকঘৰত কি কি কাম কৰা হয়, মানে ডাকঘৰত আমি কি কি কাম কৰিব পাৰোঁ বা কি কি কাম কৰা হয়। ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিম। উত্তৰটো লিখিম যে আমি ডাকঘৰে চিঠি দিয়াৰ কাম কৰে আৰু টকা পইচাৰ সলনি বস্তুও পঠিয়ায়। টকা পইচা পঠোৱাটো মনি অৰ্ডাৰ বোলে। ডাকঘৰে টকা সঞ্চয় কৰে। ডাকঘৰৰ যোগেদি কিতাপ পত্ৰ পঠিয়াব পাৰি, তাৰ পাৰ্চেল বোলে। এইখিনি লিখিলে বা এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে আমাৰ 2 নম্বৰ প্ৰশ্নটো কৈছে যে আমাৰ পাৰ্চেল কৰা মানে কি বুজা। ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিব পাৰিম। ডাকঘৰৰ যোগেদি বস্তু কিতাপ পত্ৰ পঠাব বা আনিব পাৰি, তাকে পাৰ্চেল বোলে। এনেকৈ লিখিলে হ'ব এইটো। তাৰপিছত 3 নম্বৰটো প্ৰশ্নটো দিয়া আছে আমাৰ 3 নম্বৰ প্ৰশ্নটো দিয়া আছে আমাৰ ডাকঘৰৰ জৰিয়তে টকা পইচা পঠালে কি বুলি কোৱা হয়। ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিম। ডাকঘৰৰ জৰিয়তে টকা পইচা পঠিওৱা কাৰ্যক মনি অৰ্ডাৰ বোলে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছৰখিনি কৈছে আমাৰ যুক্তাক্ষৰ। এইখিনি নিজে পঢ়ি ল'বা। তাৰপিছৰখিনি মই কৰি দিছোঁ উত্তৰখিনি। 4 নম্বৰ প্ৰশ্নখিনি কৰি দিছোঁ। প্ৰথমে কৈছে উপযুক্ত শব্দ ভৰাই বাক্য পূৰ কৰা। প্ৰথমে আমাক কেইটামান শব্দ দি আছে, এই শব্দখিনি আমাক খালী ঠাইখিনিত ভৰাই আমাক পূৰ কৰিব দিছে। প্ৰথমে দি আছে আমাৰ এইখিনি পঞ্চম, তাৰপিছত সন্মুখ, ব্ৰাহ্মী, গুল্ম, পদ্ম, এইকেইটা দি আছে। তাৰপিছত ক নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে পদুম ফুলৰ আন এটা নাম। ইয়াত আমি খালী ঠাইখিনি লিখিম পদ্ম। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে সৰু জোপোহা গছক, ইয়াত আমি খালী ঠাইখিনি লিখিম গুল্ম বোলে। তাৰপিছত কৈছে আমাৰ গ নম্বৰটো কৈছে ইয়াত খালী ঠাইখিনি লিখিম আমি ব্ৰাহ্মী এবিধ ঔষধি শাক। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো কৈছে আমাৰ বিদ্যালয়ৰ, ইয়াত খালী ঠাইখিনি লিখিম আমি সন্মুখত ফুলৰ বাগিচা আছে। তাৰপিছত নম্বৰটো আছে দিয়া আছে প্ৰশ্নটো কাঞ্চন, ইয়াত আমি খালী ঠাইখিনি লিখিম পঞ্চম শ্ৰেণীত পঢ়ে, মানে কাঞ্চন পঞ্চম শ্ৰেণীত পঢ়ে। তাৰপিছত দিয়া আছে আমাৰ প্ৰশ্নখিনি 9 নম্বৰটো দিয়া আছে যুক্তাক্ষৰ ভাঙা আৰু শব্দ সজা। আমাক যুক্তাক্ষৰখিনি ভাঙিব দিছে, তাৰপিছত আমাক শব্দ সজাব দিছে। প্ৰথমে দিছে আমাক দৈমধ্যম, এইটো আমি ভাঙিলে পাম। এনেকৈ লিখিম দ যোগ ম, ইয়াত লিখিম। তাৰপিছত লিখিম আমি দৈময় দৈমধ্যম, ইয়াত আমি শব্দ সজালে হ'ব পদ্ম চন্দ, এনেকৈ লিখিলে হ'ল। তাৰপিছতো দি আছে গম্যকম, এইটো ভাঙিলে হ'ব গ যোগ ম, ইয়াত লিখিম আমি গৈময় গম্যকম। তাৰপিছত ইয়াত শব্দ সজালে হ'ব যুগ্ম অযুগ্ম। তাৰপিছত দি আছে আমাৰ তাৰপিছতো দি আছে লৈবল্লম, এইটো ভাঙিলে হ'ব ল যোগ ম, ইয়াত লিখিম আমি লৈময় লমল্লম। তাৰপিছত ইয়াত আমি শব্দ লিখিব পাৰিম গুল্ম, ইয়াত লিখিব পাৰিম। তাৰপিছত বাল্মীকি। তাৰপিছত কৈছে দি আছে আমাৰ ক্ষমক্ষম, এইটো আমি ভাঙিলে পাম হ যোগ ম, ইয়াত লিখিম আমি হৈময় ক্ষমক্ষম, ইয়াত লিখিম আমি ব্ৰহ্মা আৰু লিখিব পাৰিম ব্ৰহ্মপুত্ৰ। তাৰপিছত দিয়া আছে আমাৰটো নিয়সঞ্চয়, ইয়াত আমি লিখিম নিয়োজক, ভাঙিলে হ'ব এইটো নিয়োজক ম, ইয়াত লিখিম নিয়ৈ চৈ নিয়সঞ্চয়, ইয়াত লিখিব পাৰিম আমি মঞ্চ। তাৰপিছত ইয়াত লিখিব পাৰিম আৰু এটা কুলঞ্চ। আজিলৈ ইমানেই, ধন্যবাদ।